মানে খৰধৰকৈ এইখন কৰাৰ কাৰণে মানে প্ৰথমতে ক্ষমা বিচাৰি লৈছোঁ, বৰ খৰধৰকৈ কৰিলোঁ। কিন্তু এই সময়টো অলপ যিটো বিষয় সেই বিষয়টো আজি যদি অলপ কৈ নিদিওঁ ভুল হ'ব বুলি ভাবি পেলাই ক'ব লগা হৈছে। আমি আজি অনুভৱ কৰিছোঁ যে কিছুদিনৰ পৰা যিটো নিৰ্বাচনৰ আগে আৰু বৰ্তমান নিৰ্বাচনলৈকে বিভিন্ন ক্ষেত্ৰত ভাৰতৰ গণতন্ত্ৰক আৰু নিৰ্বাচনক বিভিন্ন ধৰণে বিধি পথালি দিবলৈ যিবোৰ প্ৰচেষ্টা লোৱা হৈছিল, এই আটাইবোৰ ক্ষেত্ৰত কিন্তু আমি খুব কৃতজ্ঞ যে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে সুপ্ৰিম কোৰ্টে চন্দ্ৰচূড়দেৱৰ নেতৃত্বত ন্যায়াধীশসকলে খুব ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে। এই ভূমিকাটো গ্ৰহণ কৰিবলৈ যাওঁতে কিন্তু বিভিন্ন ধৰণে তেওঁলোকৰ ওপৰত আক্ৰমণৰ প্ৰচেষ্টাও আমাৰ চকুত পৰিছে। আমি অনুভৱ কৰিছোঁ যে কাৰোবাক অৰবিন্দ কেজৰিৱাল নাম কৈ ভাল, অৰবিন্দ কেজৰিৱালক বেইল দিয়াৰ সংক্ৰান্তত আনকি গৃহমন্ত্ৰীজনেও মন্তব্য দিছে যে ইট ইজ এ স্পেচিয়েল ট্ৰিটমেণ্ট। এই সম্পৰ্কত বিস্তৃতভাৱে যোৱাকালি নে পৰহি কপিল চিব্বল ডাঙৰীয়াই বুজাই দিছে কেনেকৈ কি ক্ষেত্ৰত কি অৱস্থাত বেইল দিয়া যায়, আৰু সুপ্ৰিম কোৰ্টে যে কাকো ভয় নকৰি যে এইটো বেইল দি তেওঁক নিৰ্বাচন প্ৰচাৰ কৰাৰ অনুমতি দিছে, এই কথাটো সকলোৱে শলাগিছে। কাৰণ আজিকালি কি হৈছে যে যোনে ইচ্ছা কৰে, যাকে ইচ্ছা কৰে ছমাহলৈ 3 মাহলৈ জেলত পঠাই দিব পাৰে। বিচাৰৰ প্ৰক্ৰিয়াটো সকলোৰে ক্ষেত্ৰত একে হ'ব লাগে। বিচাৰৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যিটো চূড়ান্তভাৱে বৈষম্য হৈছে যে যদি শাসনাধিষ্ঠ দলৰ লোক হয় তেতিয়াহ'লে তেওঁলোকে বিজেপিত যোগদান কৰিলে যে আমাৰ কোৱা হয় যে মানে চাৰ্ফত ধোৱাৰ কথা, ৱাশ্বিং মেচিন চলি থকাৰ ফলত ভাৰতৰ ন্যায় প্ৰক্ৰিয়াটো আৰম্ভণিতে এৰেষ্টৰ প্ৰক্ৰিয়াৰ সময়তে যিটো ৰাইজৰ ভয়ানকভাৱে ব্ৰিটিছতাৰ সন্মুখীন হৈছে, মই ভাবোঁ যে সেইটো এটা গণতন্ত্ৰৰ কাৰণে খুব মৌলিক কথা। আজিৰ তাৰিখত যাকে ইচ্ছা তাকে ভৰাই দিব পাৰে। আজি যদি মই আপোনালোকৰ লগত এখন প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ, মই প্ৰেছ কনফাৰেঞ্চ কৰাৰ কাৰণে মোক এৰেষ্ট কৰি দিব পাৰে। এৰেষ্ট কৰি ক'ব যে আমি চাৰ্জশ্বিট দিম, ছমাহলৈ দিম, 3 মাহৰ মূৰত দিম, অমুকত দিম, আৰু জেলত ভৰাই দিব পাৰে। এনেকুৱা কিছুমান সাংঘাতিক ধৰণৰ ঘটনাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে যিবোৰ ব্যৱস্থা হাতত লৈছে, শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে আৰু এটা কাম কৰিছে যে এই ইডি বুলি যে নতুনকৈ বস্তু, আমি আজি ৰাজহুৱা জীৱনত থকাই 50 বছৰ হ'ল, এতিয়া বয়স আমি 70 পাৰ হৈছোঁ। সেই সময়ছোৱাত আমি কিন্তু আজি এই বিশাল সময়ছোৱাত আমি ইমান দিন ৰাজহুৱা জীৱনত থকা স্বত্বেও 10 বছৰ ধৰি সংসদত থাকিলোঁ, বহু বছৰ দেশ বিদেশৰ বিভিন্ন স্থানত যোৱাৰ সুবিধা পালোঁ। কংগ্ৰেছ দলৰ বৈদেশিক দপ্তৰৰ সচিব হিচাপে মই বহু দেশত আমি যোৱাৰ সুবিধা পাইছিলোঁ। কিন্তু ক'তোৱে এনেকৈ এজন বিষয়া, বিশেষকৈ ইডি বুলি এজন বিষয়া, আমি আগতে CBIৰ নাম শুনিছিলোঁ, আমি এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ নাম কিন্তু শুনা নাছিলোঁ এনেকৈ যে যিটো কৰিছে আজি। এইবোৰ ক্ষেত্ৰত ন্যায়াধীশ কিগৰাকী আমাৰ যিবোৰ ব্যৱস্থা লৈছে, যে এতিয়া শেহতীয়াভাৱে এটা খুব সাংঘাতিক তেওঁলোকে সিদ্ধান্ত লৈছে, যিটো মই ভাবোঁ যে ন্যায় প্ৰক্ৰিয়াটোক আৰু শক্তিশালী কৰিব। যে কাৰোবাৰ বিৰুদ্ধে কোনোবা এজন বিষয়াই, পুলিচ বিষয়াই কিবা এটা অভিযোগ আছে বুলি কৈয়ে এৰেষ্ট কৰি দিব, আকৌ অভিযুক্তজনক ৰাজসাক্ষী কৰি পেলাই বেলেগ এজনক দোষী কৰিবলৈ যাব। এই প্ৰক্ৰিয়াটো যে এতিয়া বৰ্তমান এটা আইনৰ মেৰপাকলৈ লৈ আহিলে, যে নহ'লে যে এটা কোৰ্টৰ অৰ্ডাৰ ল'ব লাগিব তেতিয়াহে কৰিব পাৰি, এইটো এটা সাংঘাতিক কথা, এইটো এটা খুব ডাঙৰ কথা। এই ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত কিন্তু এচাম লোকে ন্যায়াধীশসকলক বিভিন্ন ধৰণৰ হেঁচা, আনকি ভাবুকি পৰ্যন্ত হৈছে। আপোনালোকে জানে আজি কিছুদিনৰ পৰা কিছুমান ঠাইত আনকি ন্যায়াধীশৰ হত্যা পৰ্যন্ত হৈছে বুলি সুপ্ৰিম কোৰ্টৰ এজন অতি বয়োজ্যেষ্ঠ, সকলোৰে সন্মানৰ যোগ্য প্ৰশান্ত ভূষণ দেৱে ডাঙৰ অভিযোগ আনিছিলে মুকলিকে। তেওঁ কৈছে যে আনকি সুপ্ৰিম কোৰ্টৰ জাজসকলৰো ডছিয়াৰ প্ৰস্তুত কৰি তেওঁলোকৰ যদি কোনোবা অঙহী বঙহী আপোন স্বজন কোনোবাই যদি কিবা অপৰাধমূলক কিবা কাম কৰিছে বা কিবা বেয়া কথাত লিপ্ত হৈছে, সেইবোৰৰ ৰেকৰ্ডিং কৰি তেওঁলোকক ব্লেকমেইল কৰা পৰ্যন্ত প্ৰচেষ্টা চলিছে বুলি সাংঘাতিক ধৰণৰ অভিযোগ উঠিছিলে।
আৰু এইবোৰ কথা লৈ আমাৰ জনসাধাৰণৰ মাজত এতিয়ালৈকে জনজাগৰণৰ সৃষ্টি হোৱা নাই। কাৰণ বিশেষকৈ যিবোৰ কথাত ৰাষ্ট্ৰীয় যিটো মিডিয়া, মই কওঁ নেশ্যনেল মিডিয়া, আমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, কিন্তু সংবাদ মাধ্যমৰ এটা প্ৰকাণ্ড ছেকশ্যন একেবাৰে সম্পূৰ্ণৰূপে গণতন্ত্ৰ বিৰোধী, সংবাদ মাধ্যমৰ হিতৰ বিপৰীতে কৰা কিছুমান কামত লিপ্ত হৈছে, যিটো এটা সময়ত কিছুদিনৰ পিছত ভাৰতবৰ্ষৰ ৰাজনীতিৰ এটা অতি ঘৃণনীয় অধ্যায় বুলি পৰিগণিত হ'ব। সেই হিচাপে কিন্তু মই কওঁ, আমাৰ অসমত, মই সেইদিনাখনো কৈছোঁ কোনোবা এটা টিভি চেনেলত, আমাৰ অসমত কিন্তু সংবাদ মাধ্যম সঁচাকৈয়ে চৰকাৰৰ বিজ্ঞাপনৰ ওপৰত ডিপেণ্ডেণ্ট। তৎসত্বেও অসমৰ সংবাদ মাধ্যমে কিন্তু যিমান দূৰ পাৰি, যিমান দূৰ সম্ভৱ, তেওঁলোকৰ থকা বিভিন্ন হেঁচা, বিভিন্ন তেওঁলোকৰ দায়বদ্ধতা বা তেওঁলোকৰ বিভিন্ন ধৰণৰ হেঁচা থকা স্বত্বেও তেওঁলোকে কিন্তু কামখিনি কৰি গৈছে। আজিৰ কিছুদিনৰ আগতে বাতৰি কাকতত শাসক দলৰ বিৰুদ্ধে কথা ওলোৱাটো নাইকিয়াই হৈ গৈছিলে। সকলোতে খালি এজন মানুহৰ কথা। দলটোৰ ভিতৰতো কোনো ধৰণৰ গণতন্ত্ৰ নাই, দলৰ কোনো আঁচনি নাই, দলৰ কোনো গেৰাণ্টি নাই, এজন লোকৰ গেৰাণ্টি, এজন মানুহৰ গেৰাণ্টি। সেইজন মানুহৰ বয়স এতিয়া ভাটি দিয়াৰ সময়। তেওঁৰ কোনো নাই বুলি কয়, তেওঁ কৈছে মোৰ কোনো নাই, মোৰ গোটেই দেশখনেই পৰিয়াল। তেওঁ হিন্দু ধৰ্মৰ এজন প্ৰবক্তা। হিন্দু ধৰ্মত কিন্তু আমি জানো যে বিভিন্ন সময়ৰ ক্ষেত্ৰত কোনে কি অৱস্থালৈ যাব লাগে সেইটো বৰ্ণনা কৰি থোৱা আছে। কি কি ধৰ্ম আছে, গৃহস্থ ধৰ্ম আৰু বানপ্ৰস্থ বুলিও এটা ধৰ্ম আছে, যি সময়ত মানুহে শেষৰ জীৱনৰ শেষ কালছোৱাত বাহিৰলৈ গৈ বনলৈ গুচি যায়, শান্ত পৰিৱেশলৈ যায়, তাত গৈ আৰাধনা কৰে, ভগৱানক আৰাধনা কৰে আৰু সকলোৰে পৰা অৱসৰ লৈ গুচি যায়। এইটোলৈ মই আহিম অলপ পাছত। কিন্তু সেই সময়ত যিটো সেই মানুহজনক ইমান ধুনীয়াকৈ তেখেতে 10 বছৰ কাল চলোৱাৰ পিছত তেখেতে এইবাৰ নিৰ্বাচনৰ সময়ত দিন ৰাত মিটিং কৰি পেলাই তেওঁ মানে যিটো তেওঁ নিজৰ শৰীৰটোক যিটো কষ্ট দিছে, তেওঁৰ মুখাইবক হাঁহি নাইকিয়া, আমি দুখ পাওঁ অলপ। আমি ভাবোঁ যে দলটোৱে কিবা এটা কৰিব। আমি আশা কৰি আছিলোঁ যে দলৰ ভিতৰতে সকলোৱে তাত মাতি মানুহজনক ক'ব যে এতিয়া সময় হ'ল, একো নহ'লেও অন্ততঃ এবছৰৰ পিছত উত্তৰাধিকাৰী কোন হ'ব সেইটো কামো আমি ভাবিব লাগে। কাৰণ এজন মানুহ নাইকিয়া হ'লে দেশখন নাইকিয়া হৈ যাব, দল এটা নাইকিয়া হৈ যাব, প্ৰশাসন নাইকিয়া হৈ যাব, ভাৰতবৰ্ষ ধ্বংস হ'ব, বিশ্বত ভাৰতৰ নাম প্ৰতিষ্ঠা শেষ হৈ যাব। তেনেকুৱা এটা অৱস্থাততো কেতিয়াও কাম্য নহয়। সকলো মানুহৰ এটা বয়স থাকে। আমি এতিয়া আমাৰ এইটো বয়স হোৱাৰ পিছত আমি এতিয়া দিন ৰাতিয়ে জয় অসম শ্লোগান দিব নোৱাৰোঁ। কিন্তু আমি আমাৰ দায়িত্বটো আমাৰ বয়স অনুপাতে আমি কৰিব লাগিব। যিখিনি জ্ঞান দিব পাৰি সেইখিনি দিব লাগিব, য'ত বিতৰ্কত লিপ্ত হ'ব লাগে সেইটো কৰিব লাগিব। প্ৰত্যেক বস্তুৰ এটা সময় থাকে আৰু সময়ৰ আহ্বানটোক আওকাণ কৰিবলৈ মানুহজনৰ নিজকে বিপদাপন্ন কৰে। মই খুব দুখ পাইছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সেইদিনা কেজৰিৱালে কিবা এটা কথাত ক'লে, বাৰু ধৰি লৈছোঁ কেজৰিৱালে অলপ ভাল ভাবি কোৱা নাই, মানে তেওঁক অলপ অপমান কৰিবৰ কাৰণেই কৰিছে বুলি ধৰি লৈছোঁ। কিন্তু মই নাভাবোঁ, মই ভাবোঁ যে তেওঁ এটা যুক্তিসংগত কথাই কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 10 বছৰ ইমান ধুনীয়াকৈ শাসন কৰিলে, এতিয়া এইবাৰো তেওঁ নিৰ্বাচনত হয়তো সফলতা পালে তাৰ পাছত বা তাৰ মাজত আপোনালোকে মন কৰিব যে বাৰে বাৰে বিজেপিৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে মোদীৰ বিকল্প কোন, মানে বিৰোধী দলৰ মাজততো কোনো বিকল্পই নাই। আজি কিন্তু বিৰোধী দলৰ বহুত নেতা প্ৰধানমন্ত্ৰীৰ কাৰণে দাবীদাৰ হোৱাৰ এটা সকলোৰে মাজত এটা আলোচনা হৈছে। মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী হিচাপে ইমান দিন কাম কৰি আছে, তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা নাই বুলি কোনোবাই ক'ব নেকি? আজি JB পাটনায়কতো NDAত নাই। কালি যদি কিবা এটা কোৱালিশ্যন হয়, JB পাটনায়কৰ নিচিনা মানুহ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে নেকি? বা অৰবিন্দ কেজৰিৱালকো বহুতে ভাল পায়, অলপ বিপ্লৱী ধৰণৰ মানুহ, তেওঁ কি প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে নেকি? মইতো কংগ্ৰেছৰ কথা নক'লেই বাৰু, কংগ্ৰেছত ক'লে ৰাহুল গান্ধীৰ কথা ক'ব, সেইটো কৈ পেলাই কিমান কি কথা কয় সেইটো নক'লেই এবাৰ মই। কিন্তু তাতোতো মাল্লিকাৰ্জুন ডাঙৰীয়া আছে, মাল্লিকাৰ্জুন ডাঙৰীয়াই যথেষ্ট জ্যেষ্ঠ মানুহ। গতিকে আমাৰ বিৰোধী দলবোৰৰ মাজত কিন্তু আমি দেখিছোঁ যে চাউল পাৱাৰ নিচিনা ইমান ডাঙৰ এজন ব্যক্তি, সকলোৱে সন্মান পোৱাৰ যোগ্য ব্যক্তি আছে। বা দক্ষিণাত্যতো তেনেকুৱা বহুত আমাৰ নেতা আছে যি দেশৰ দায়িত্ব ল'ব পাৰে। গতিকে বিৰোধী দলত এই প্ৰব্লেমটো অহা নাই। আৰু যদি বিজেপিয়ে যিটো সমালোচনা কৰিছে মই ভাবিছোঁ এইটো অমূলক।
কিন্তু এটা প্ৰশ্ন আজি উঠিছে যে মোদীৰ বাহিৰে প্ৰধানমন্ত্ৰী বোলে বিজেপিত আজি কোনো আৰু বেলেগ ব্যক্তি নাই নেকি? যদি আছে কোন কোন আছে? কাৰণ যোন তেনেকুৱা ধৰণৰ ব্যক্তিত্ব আছিলে প্ৰায় একাষৰীয়া কৰি দিছে। আমিতো শুনিছোঁ যে এতিয়া শেহতীয়াকৈ এটা শুনিলোঁ সেইদিনা গেটকাৰী দেৱক আমি বহুতে ভাবিছিলোঁ যে গেটকাৰী মানুহজন খুব ভাল, তেখেতক খুব ভদ্ৰ মানুহ আৰু সংযত মানুহ, আটাইতকৈ ডাঙৰ কথা। তেওঁকো বোলে তেওঁৰ বিষয়াক মানে দুৰ্নীতিৰ কেছত লিপ্ত কৰি তেওঁক হেঁচা দিয়া হৈছে। তেওঁৰ লগত মোদী ডাঙৰীয়াৰ সম্পৰ্ক খুব বেয়া আৰু তেওঁ কোন সময়ত তেওঁক বাহিৰ কৰে কোনো ঠিক নাই। উঠি অহা যিবোৰ নেতাই ৰাজ্য পৰ্যায়ত বহুবোৰ কাম কৰিলে, বিজেপিৰ কাৰণে যুগ কাম কৰি গ'ল, সেইবোৰ মানুহক একাষৰীয়া কৰি এতিয়া মাত্ৰ দুজন মানুহ বুলি কয়, এখন ৰাজ্যৰে দুজন মানুহ, আৰু সেইজনৰ কি অৱস্থাটো ঠিক নিৰ্বাচনৰ পাছত হয় কোনেও নাজানে। দিল্লীত বুবা বা বহুত বেলেগ বেলেগ ধৰণেও চলে। আৰু কেজৰিৱালে যে সেইদিনা কৈ দিলে যে আমাৰ আৰু এজন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী খুব দলৰ ভিতৰত প্ৰভাৱশালী মুখ্যমন্ত্ৰী, তেওঁৰো এটা ভৱিষ্যত বিপন্ন হৈছে বুলি কোৱাৰ পাছত আজিলৈকে বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ এনেকুৱা এটা কথা জোৰ দি কোৱা হোৱা নাই যে নহয় কেনেকৈ হ'ব, তেওঁ থাকিব, তেওঁ 5 বছৰ কমপ্লিট কৰিব আৰু তাৰপিছত তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণেও বহুত লোকে বিচাৰিছে, সেইটো আমি বিবেচনা কৰিম বুলি কোৱা এজন মানুহো নাই। আচৰিত কথা। মই আচলতে আজি ভাবিছিলোঁ যে এই ক্ষেত্ৰত মই অন্ততঃ বিজেপিৰ অভিভাৱকত্ব কৰা, যি বিজেপিক আজি ভাৰতবৰ্ষৰ ৰাজনীতিৰ এই পৰ্যায়লৈ লৈ আহিলে, সেই গোটখিনিক তেওঁলোকৰ যদি ক'ৰবাত উগ্ৰবাদী বুলি কয়, কোনোবাই অলপ বেলেগ হেৰি দিয়ে, মই তথাপি ভাবোঁ যে তেওঁলোকে এটা বিজেপি দলটোক সংগঠিত কৰা বা হিন্দু ধৰ্মৰ নামতে মানুহক একত্ৰিত কৰি বহুবোৰ সামাজিক কাম কৰি তেওঁলোকে বিজেপি দলটো চলাই লৈ যায়। মই RSSৰ কথা কৈছোঁ। RSSৰ অসমত কিন্তু আমিও ৰাজনীতি কৰিছিলোঁ, ৰাজনীতিত আছিলোঁ, সক্ৰিয় ৰাজনীতিত আছিলোঁ, বিজেপিৰ বিৰোধিতা কৰিছিলোঁ। তথাপি কিন্তু আমি RSSৰ মুখত খুব একেবাৰে তল খাপৰ কিছুমান যিবোৰ কথা আজিৰ যুগত চলিছে, যে RSSৰ কোনোবা মানুহে কাৰোবাক মিয়া মুছলমান খেদিব লাগিব, মুছলমান কাটি দিব লাগিব, অমুক কৰিব, সেই ভাষা নকয়। তেওঁলোকে খুব সংযতভাৱে কথা কয়। আৰু RSSৰ এটা প্ৰভাৱ আৰু এটা কণ্ট্ৰল বিজেপি দলৰ ওপৰত আছিল। মই বেয়া নাপাব, এটা সৰু সাধু কথা অকণমান দেৰিতে ক'ম, 4-5টামান লাইনৰ। এজন মুনি আছিল, আপোনালোকে বহুতে জানে চাগে সাধুটো। এজন মুনি আছিল, মুনিয়ে তেওঁৰ ঘৰত থকা নিগনি এটা খুব ভাল পাইছিল। হি লাভ দ্য মাউচ। গতিকে সদায় নিগনিটোৰ লগত খেলি থকাৰ পিছত এদিন মাউচটোৱে ক'লে যে নিগনিটোৱে ক'লে যে মুনিবৰ, মোক মানে এটা মেকুৰী এটা বৰ দিগদাৰ কৰি থাকে, গতিকে তুমি মোক মানে অলপ কিবা এটা বচাই দিয়া। মুনিয়ে ক'লে যে ঠিক আছে, তোক মই বচাম। মুনিয়ে কি কৰিলে, বহুত কষ্ট কৰি তেওঁৰ আধ্যাত্মিক, কাৰণ আপুনি জানে যে কাৰোবাক যদি কিবা এটা মুনিয়ে এক্সট্ৰা কাম যেতিয়া কৰে তেওঁৰ বহুত কষ্ট হয়। বহুত কষ্ট কৰি মুনিয়ে তেওঁক কৰিলে, তেওঁক এটা মেকুৰী বনাই দিলে। যেই তেওঁ মেকুৰী হৈ গ'ল, সিটো খুব আৰামত থাকিলে, মেকুৰীয়ে একো নকৰে। তাৰ কেইদিনমানৰ পিছত সি আকৌ দৌৰ মাৰিলে, আহি পেলাই ক'লে মুনিবৰ, মোৰ বৰ বিপদ হৈছে, মই মেকুৰী হ'লো হয়, কিন্তু মেকুৰীয়ে যিবোৰ কাম কৰে সেইবোৰ কাম কৰিবলৈ মোৰ অসুবিধা হয়, গতিকে মোক মানে আপুনি আৰু অলপ এই বিশেষকৈ কুকুৰ এইবোৰে ইমান খেদি ফুৰে, মোক গৰুটোৱে খোজ মাৰি দিয়ে, গতিকে মোক এটা বাঘ বনাই দিওঁ। তেতিয়া মুনিয়েতো খুব ভাল পায়, তাক ক'লে যে ঠিক আছে, তোমাক মই বাঘেই বনাই দিলোঁ। বাঘ হ'ল। বাঘ বনাই দিয়াৰ পিছত সি ঠিকে আছিলে। এদিন হঠাৎ মুনিবৰ কমণ্ডলটো এৰি পেলাই, তেওঁৰ কমণ্ডলৰ পানীৰে এইবোৰ মন্ত্ৰ মাৰে, কমণ্ডলটো এৰি পেলাই সি ঘৰলৈ আহিব খুজিছে, এনেকুৱা দেখিছে বাঘটো আহি পেলাই তেওঁৰ সন্মুখত ক'লে যে মুনিবৰ, মোৰ বৰ ডাঙৰ সমস্যা হৈছে। বোলে কি হৈছে? বোলে মই ইয়াত আপোনাৰ আজি হেৰিত যিখিনি যোন মানুহ আছিলে, যোন জন্তু আছিলে, সকলোকে খালোঁ, এতিয়া মোৰ খাবলৈ একো নাই, আজি মই 3 দিন ভোকত আছোঁ, গতিকে মই আপোনাক খাবলৈ আহিছোঁ, মই ভোক নিবাৰণ কৰিব লাগিব। এতিয়া মুনিয়ে মানে দৌৰ মাৰি গৈ বাচিবলৈ, যেনেকৈ তুমি গৈ দৰ্জা সোমোৱাই কোনো ৰকম কমণ্ডলৰ পানীখিনি লৈ আকৌ তাক মন্ত্ৰ মাৰি নিগনি কৰি দিলে। এতিয়া মই মানে জানিব বিচাৰিছোঁ, মই সাধুটোৱে কৈছোঁ যে RSSে মন্ত্ৰটো মাৰি আকৌ কাৰোবাক নিগনি কৰিব পাৰিবনে নোৱাৰে? কাৰণ JP নাড্ডা ডাঙৰীয়াই অফিচিয়েল ষ্টেটমেণ্ট দিছে। সেই অফিচিয়েল ষ্টেটমেণ্ট যোৱাকালি গোটেই সংবাদ মাধ্যমত আহিছে যে এতিয়া আৰু বাজপেয়ী আৰু আদৱানীৰ দিনৰ সেই দিন নাই, তেতিয়া আমি শিশু আছিলোঁ, বিজেপি দল শিশু আছিল,
আজি আমি সম্পূৰ্ণৰূপে এটা পুৰঠ দল সকলো ফালৰ পৰা আমি সকলো ফালৰ পৰা জাগ্ৰত হৈ পৰিলোঁ, আমি সকলো ফালৰ পৰা শক্তিশালী হৈ উঠিলোঁ। এতিয়া আৰু আমাক সেই RSSৰ একো নালাগে। RSSৰ হৈ কাম কৰক, ৰাজনীতি আমি কৰিম। সুধিলে যে RSSে কি কৰিব? RSSৰ কাৰণেতো আপোনালোকৰ জন্ম। RSSৰ দায়িত্ব পালন কৰিলে তেওঁলোকে বৈচাৰিক কাম কৰক, আমি ৰাজনৈতিক কামখিনি আমি কৰিম। মোৰ মানে অকণমান গাত লাগিছে কেলৈ আমাৰ বয়সটো এতিয়া এনেকুৱা, আমাৰ ল'ৰাবোৰ ডাঙৰ হৈ আহিছে, সিহঁতৰ সংসাৰ হৈছে। আজি ৰাতিপুৱা মই ল'ৰাটোক সুধিলোঁ, বোলে এটা কথা নহয়, এতিয়া তই ডাঙৰ হৈ আহিলি, তহঁতিটো এতিয়া চব ফালৰ পৰা ভাল হ'লি, গতিকে এতিয়া মই কি মানে মোক ঘৰৰ পৰা উলিয়াই দিবি নেকি? যে মোৰ মানে একো ৰুলেই নাইকিয়া হ'ব নেকি ঘৰটোত? আৰু মই মানে কি মই মানে নহ'লে হিমালয়লৈ গৈ পেলাই তপস্যাত গুচি যাওঁ নেকি? মোদী ডাঙৰীয়াই কৰিছিলে এসময়ত, ময়ো কৰোঁগৈ। সি ক'লে এইটো কি পগলা কথা কৈছ তই? মই বোলো নহয়, দেশখন তেনেকুৱা হৈছে। গতিকে এই দলটো কথাটো মই এইকাৰণেই কৈছোঁ, বাকীবোৰ কথালৈ মই আজি নাহোঁ, কিন্তু RSSক মই আজি সঁচাকৈ আজিৰ দিনটো মই বাছি লৈছিলোঁ কাৰণে প্ৰকাণ্ডকৈ লিখি আনিছিলোঁ যে RSSে কেনেকৈ কিছুমান ক্ষেত্ৰত ভূমিকা ল'ব লাগে, কাৰণ তেওঁলোকে কিছুমান সময়ত ভূমিকা লৈছিল। আজিৰ তাৰিখত RSSে এইকাৰণে ভূমিকা ল'ব লাগে যে এটা সাংঘাতিক ধৰণৰ এক চৰকাৰ চলিছে, সাংঘাতিক ধৰণৰ এক দল চলিছে। আজি অসমত আপোনালোকে দেখিছে, অসমত বিজেপি দলত যিবোৰ মানুহে কাম কৰি কৰি আনিলে, তেওঁলোকক কোৱা হয় যে তেওঁলোকে বছৰি 4 দিন 5 দিন কাম কৰিছিলে, আৰু এইটো নতুনকৈ হ'ব বোলে বছৰি 22 ঘণ্টা 20 ঘণ্টা কাম কৰে। গতিকে পুৰণা নতুনৰ কথা নাই। বিজেপিত পুৰণা কৰ্মীসকলক ক'ৰবাত এক্সপেল কৰিছে, ক'ৰবাত অপমান কৰিছে, সেই ধৰণৰ ঘটনা ঘটিছে। তাতকৈ ডাঙৰ কথা, কংগ্ৰেছৰ দিনত যিমানেই প্ৰভাৱশালী প্ৰধানমন্ত্ৰী নহওক, জৱাহৰলাল নেহৰুতকৈ প্ৰধানমন্ত্ৰী শক্তিশালী খুব নাছিলে। ইন্দিৰা গান্ধীকো একনায়কত্ববাদী বুলি এসময়ত অভিযোগ উঠিছিলে, কিন্তু কোনো বাকী মন্ত্ৰীসকলক শাসন কৰি কোনো মন্ত্ৰীয়ে এটাও ফাইল চাব নোৱাৰা অৱস্থা নাছিলে। কিন্তু আজিৰ তাৰিখত কিন্তু মই আপোনালোকক কৈছোঁ যে কোনো এজন মন্ত্ৰীৰ কেবিনেট মিনিষ্টাৰৰ দ্য কেবিনেট ফৰ্ম অফ গভৰ্ণমেণ্ট ইজ নট ৱৰ্কিং, ইজ ওৱান মেন শ্ব'। দিল্লীতেই হওক, অসমত মই ক'ব নোৱাৰোঁ, মই অসমৰ বিষয়ে এতিয়া বহুত দিন বাহিৰে বাহিৰে ঘূৰি ফুৰিছোঁ, অসমত আহি মই চাওঁ, অসমতো মই শুনিছোঁ, মোক বহুতে কৈছে যে নহয় মুখ্যমন্ত্ৰীয়ে চব কৰে, মুখ্যমন্ত্ৰীক নুশুধাকৈ একোৱেই নহয়। এইটো আৰু নতুন কথা নহয়, এইটো মানে কোৱা কথা। তথাপি সকলো বিষয়ে পৰ্যালোচনা কৰি আমি সেই বিষয়ে বিহিত ব্যৱস্থা ল'ম, কাৰণ কেলৈ অসমৰ ওপৰত আৰু বহু কথা ক'বলৈ আছে। কিন্তু সদ্যহতে মই ৰাইজলৈ আহ্বান এটা জনাব বিচাৰিছোঁ যে আমি এইবোৰ কথাৰ পৰিপ্ৰেক্ষিতত আমি আগন্তুক দিনবোৰত নিৰ্বাচনত কোন জিকা হাৰিব কোন হাৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটো, ভাৰতৰ গণতন্ত্ৰ যাতে হঠাৎ বিপন্ন হৈ পেলাই ভাৰতবৰ্ষ একনায়কত্ববাদী এখন দেশ হৈ নপৰে, তাৰ কাৰণে আমি কিছুমান দিশত সাৱধানতা ল'ব লাগিব। আৰু মই আপোনালোকৰ মাধ্যমেৰে সজাগ অসমৰ জনতাক কেইটামান দিশত গুৰুত্ব দিবলৈ আহ্বান জনাব বিচাৰিছোঁ। 1 নম্বৰ, যিহেতু সুপ্ৰিম কোৰ্টে আমাৰ গণতন্ত্ৰক সৰ্বোচ্চ অনুষ্ঠানটোত থাকি গণতন্ত্ৰক সকলো ক্ষেত্ৰতে ন্যায় আৰু ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হৈছে। গতিকে সুপ্ৰিম কোৰ্টৰ এই নেতৃত্বক, সুপ্ৰিম কোৰ্টৰ এই শক্তিক যাতে কোনো পধ্যেই মষিমূৰ কৰা নহয়, তাৰ কাৰণে সকলো সজাগ হোৱাৰ সময় হ'ল। কেৱল আইনজ্ঞই নহয়, সাধাৰণ জনতাই কিন্তু এটা কথা ক'বৰ সময় হ'ল। ই এক ৰাজনৈতিক বক্তব্য নহয়, ই এক সামাজিক আৰু দেশপ্ৰেমৰ দায়িত্ব। আমি যোন দলেই চৰকাৰলৈ নাহক, আমি কিন্তু কোনো পধ্যেই উচ্চতম ন্যায়ালয়ৰ যিটো স্বাধীনতা, সেই স্বাধীনতাক খৰ্ব হ'বলৈ দিয়া যিকোনো কামৰ আমি বিৰোধিতা কৰিব লাগিব, প্ৰয়োজন হ'লে ৰাস্তাত নামিব লাগিব। কেইজনমান বিশেষ সাংবাদিকে, চ'কল নেশ্যনেল লেভেলৰ সাংবাদিকে সকলো কথাত গাপ মাৰি যাবলৈ যিটো প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টাক আমি অঞ্চলবোৰত থকা সাধাৰণ সাংবাদিকসকলৰ, সাধাৰণ লোক, বা মইতো কওঁ আজিকালি যিটো প্ৰতিবাদ চলিছে, ইভেন এইটো কি মিডিয়া কয়, ছ'চিয়েল মিডিয়াত, সেই ছ'চিয়েল মিডিয়াৰ লগতে জোৰ দি পেলাই আমি সকলোৱে কামটো
আৰম্ভ কৰিবলৈ এটা সংগঠিত শক্তি আনিব লাগিব, নহ'লে কিন্তু গণতন্ত্ৰ বিপন্ন হোৱাৰ সম্ভাৱনা আছে। মই ভাবোঁ যে আমি কেবিনেট ফৰ্ম অফ মিনিষ্ট্ৰীখনত কিবোৰ কথাৰ আহিলা লৈ, কিবোৰ কথা কিবোৰ বিষয় আমি আওকাণ কৰি অহাৰ কাৰণে প্ৰধানমন্ত্ৰীজনৰ ইচ্ছাত সমস্ত কেবিনেট চলে, যদিও আচলতে গণতন্ত্ৰত প্ৰধানমন্ত্ৰীজন ইজ দ্য ফাৰ্ষ্ট এমং দ্য ইকুৱেলছ। আমি যেতিয়া ৰাজনীতিত পলিটিকেল ছায়েন্স পঢ়িছিলোঁ, অৱশ্যে এণ্টায়াৰ পলিটিকেল ছায়েন্স পঢ়া নাই, অকল পলিটিকেল ছায়েন্স বুলি ছাবজেক্টটো পঢ়িছিলোঁ। পলিটিকেল ছায়েন্স পঢ়োঁতে আমাক কৈছিল ইন এ কেবিনেট দ্য প্ৰাইম মিনিষ্টাৰ ইজ দ্য ফাৰ্ষ্ট এমং দ্য ইকুৱেলছ। তেনেকৈ চিফ মিনিষ্টাৰ ইজ অলছ' দ্য ফাৰ্ষ্ট এমং দ্য ইকুৱেলছ। গতিকে কোনো মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাকীবোৰ কেবিনেট মন্ত্ৰীক তেওঁৰ ছাৰ্ভেণ্টটো কি হ'ব, মই বেয়া শব্দ নওঁ, তেওঁৰ লগুৱা জাতীয় তেনেকুৱা ধৰণৰো কৰে, কিন্তু তেওঁৰ অতি তলতীয়া কোনো এজন কৰ্মচাৰী বুলি যদি গণ্য কৰে, সেইটো বাধা দিয়াৰ কাৰণে আমি কিবা এটা আইনগত বা অন্য ধৰণৰ এটা ব্যৱস্থা লোৱাৰ কাৰণে আমি জনজাগৰণৰ সৃষ্টি কৰিব লাগিব। ছেইম ইন প্ৰাইম মিনিষ্টাৰ, ছেইম ইন চিফ মিনিষ্টাৰ। এইটো নহ'লে গণতন্ত্ৰত একনায়কত্ববাদ যিকোনো মুহূৰ্ততে আকৌ আৰম্ভ হ'ব পাৰে। গণতন্ত্ৰ যাতে কোনো পধ্যে একনায়কত্ববাদত পৰিণত নহয়, তাৰ কাৰণে কনষ্টিটিউশ্যনেল ছেফগাৰ্ডৰ দাবী কৰিব লাগিব। এই যিটো একনায়কত্ববাদ, তাৰ লগতে সংগতি ৰাখি আমি আৰু এটা দাবী কৰিব লাগিব, যিটো দাবীত আজি জনসাধাৰণ অতিষ্ঠ হৈছে, যে এই ED নামৰ অনুষ্ঠান, এই CBI নামৰ অনুষ্ঠান, এই অনুষ্ঠানবোৰক অপব্যৱহাৰ কৰি এৰাতিত ৱাশ্বিং মেচিন কৰিব পৰাসকলক কেৱল তেওঁলোকক আওকাণ কৰি বিৰোধী দলৰ নেতাসকলক খালি প্ৰমাণ থাকক নাথাকক এটা অভিযোগৰ ভিত্তিত মাহ কি মাহ জেলত বা ৰাখি জেৰা কৰি অপমানিত কৰা এই কাৰ্য বন্ধ কৰিবলৈ সুপ্ৰিম কোৰ্টে যদি সাধাৰণ এতিয়া বৰ্তমান এটা ইমাৰ্জেঞ্চি ষ্টেপ বুলি মই কওঁ, সেই ইমাৰ্জেঞ্চি ষ্টেপটো কিন্তু আইনী প্ৰক্ৰিয়াৰ দ্বাৰা বন্ধ কৰিব লাগিব, যাতে মানুহৰ স্বাধীনতা খৰ্ব নহয়। এখন গণতান্ত্ৰিক দেশত ভাৰতবৰ্ষ আমেৰিকাতকৈও বেছি গণতান্ত্ৰিক দেশ বুলি এইকাৰণে বহুতে ভাবে, কাৰণ ভাৰতত কোটি কোটি মানুহে গণতন্ত্ৰত বিশ্বাসী। ভাৰতৰ হিন্দু ধৰ্মও গণতন্ত্ৰত বিশ্বাসী। ৰজা থাকোঁতেও কিন্তু আমি ৰজাক বনবাস দিয়া দেখিছিলোঁ। ৰজাই এজন নাপিতৰ অভিযোগত নিজৰ পৰিবাৰক খেদি পঠাইছিল, যিগৰাকী পৰিবাৰৰ কাৰণে তেওঁ এখন যুদ্ধ কৰিছিল। সেইখন দেশত গণতান্ত্ৰিক অধিকাৰৰ, সাধাৰণ মানুহজনৰ অধিকাৰ আটাইতকৈ ডাঙৰ কথা। আপোনালোকে জানে, মই আমেৰিকা গণতন্ত্ৰৰ উদাহৰণ এটা দিব খুজিছোঁ মাত্ৰ। এগৰাকী মহিলা আছিল, তেখেতৰ নাম আছিল কেৰল, মিছেছ কেৰল। এই মহিলাগৰাকীয়ে আমাৰ তেওঁৰ নাম আছিল জিল কেৰল। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প থাকোঁতে, ৰাষ্ট্ৰপতি হৈ থাকোঁতে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এটা অভিযোগ আনিলে যে ডনাল্ড ট্ৰাম্পে মোক ছেক্সুৱেলি হেৰাছ কৰিছিল আৰু তাৰ কাৰণে মোক ক্ষতিপূৰণ লাগে। আমেৰিকাৰ নিচিনা এখন দেশত ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি, সেই সময়ত তেওঁ আটাইতকৈ পাৱাৰফুল ৰাষ্ট্ৰপতি, বিশ্বৰ আটাইতকৈ সকলোতকৈ পাৱাৰফুল মানুহ। তেওঁ কিন্তু সেই মানুহগৰাকীক এৰেষ্ট কৰি EDৰ হতুৱাই, এনফৰ্চমেণ্টৰ পৰা হতুৱাই তেওঁক কিন্তু এৰেষ্ট কৰিব নোৱাৰিছিল। সেইখন দেশত সেই কেৰল ডাঙৰীয়াই এনেকুৱাকৈ আইনী যুদ্ধত সোমালে আৰু জনসাধাৰণ এনেকুৱাকৈ ওলাই আহিলে যে প্ৰথমবাৰৰ কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে 420 কোটি টকাৰ ক্ষতিপূৰণ দিব লগা হ'ল, আৰু পাছত বোধ কৰি এইটো বাঢ়ি গৈ 1000 কিমান কোটি টকা তেওঁ দিব লগা হৈছিল। শাস্তি দিছিলে প্ৰধানমন্ত্ৰী। আমাৰ শাসন ব্যৱস্থা এনেকুৱা যে প্ৰজৱা নে কি এটা কোনোবা এজন MP, তেওঁৰ দেউতাক
মন্ত্ৰী আছিল তেওঁৰ ককা দেউতাক আমি সকলোৱে জানো দেৱেগৌডাৰে মোৰ কাষতে বহিছিল সংসদত খুব ভাল মানুহ 400 গৰাকী ঘৰুৱা কাম কৰা মহিলাক বলাৎকাৰ কৰা বুলি ঘূৰি ফুৰিছে আজিলৈকে তেওঁক একো কৰা নাই আমাৰ দেশৰ কাৰণে মেডেল কিনা মেডেল লোৱা মেডেল কিনা না দেশৰ কাৰণে মেডেল পোৱা অলিম্পিকত বিভিন্ন আন্তৰ্জাতিক খেলত মেডেল পোৱা মহিলাসকলক তেওঁলোকে কৈছে যে আমাক এই মানুহজনে সেক্সুৱেল হেৰাসমেণ্ট কৰিছিল আমাক তেওঁ অহংকাৰ ব্যৱহাৰ কৰিছিল বুলি তেওঁলোকে ৰাস্তাত ওলাই আহিলে এটা কেছ নহ'ল যিজন ব্যক্তিৰ বিৰুদ্ধে কেছ হৈছিলে সেই মানুহজনক আঁতৰাই ৰাখি কমিটি কৰিলে কিন্তু তেওঁলোকক এৰেষ্ট কৰা নহ'ল এতিয়াও তেওঁক নোৱাৰি পেলাই তেওঁৰ ল'ৰাটোক টিকেটটো দি পেলাই অন্তত মোদী ডাঙৰীয়া বহি আছে কিহৰ কাৰণে আজি আইনক যদি এনেকুৱাকৈ একপক্ষীয়ভাৱে মহিলাৰ বিৰুদ্ধে কথা কয় সেইটো দলৰ কথালৈ মই যোৱা নাই যদি কোনোবা শাসক চক্ৰই তেনেকুৱা কাম কৰে আমি কি এই ক্ষেত্ৰত মনে মনে থাকিব লাগিব নেকি মই ভাবোঁ যে অতি কঠোৰ আৰু কঠোৰ আইনগত ব্যৱস্থা লাগিব যিটো ব্যৱস্থাৰ দ্বাৰা আমি মহিলাক অন্তত সম্পূৰ্ণ সুৰক্ষা দিব পাৰোঁ আজিকালি অসমতো আপোনালোকে দেখিছে মই যোৱা এইকেইদিনত যিবোৰ বাতৰি কাকতত যিবোৰ দেখিছোঁ ইগৰাকী আমাৰ অসমত নোহোৱা ঘটনা ছোৱালীজনীক ঘৈণীয়েকক মাৰি পেলাই পুতি থৈ দিয়ে ইঠাইত বোলে ওপৰৰ পৰা ক'ৰবাৰ পেলাই দিলে আৰু মানুহে এতিয়ালৈকে হত্যাকাৰীক আয়ত্ব কৰি পাছত কি শাস্তি হ'ব আমি নাজানো আইনটো ইমান দুৰ্বল কেৱল মংগলসূত্ৰ কাঢ়ি নিব বুলি বিপক্ষৰ বিৰুদ্ধে প্ৰচাৰ চলালে নহ'ব যিজনৰ কাৰণে মংগলসূত্ৰ নাইকিয়া হৈছে যি মংগলসূত্ৰক মৰ্যাদা দিব পৰা নাই সেই মৰ্যাদাৰ ক্ষেত্ৰতো নাৰীক সশস্ত্ৰীকৰণ কৰিব লাগিব সেই কথাটোৰ ক্ষেত্ৰত আমি ভাবোঁ জুডিচিয়াৰী আৰু সংসদে মিলি বিশেষকৈ ৰাইজৰ পৰামৰ্শ মতে কাম কৰিব লাগিব আৰু আমি ভাবিছোঁ যে অন্ততঃ আমি অসমত আগন্তুক দিনবোৰত এটা সংগঠন গঢ়ি তুলি সেই সংগঠনটোৰ যোগেদি আমি কেনেকৈ মহিলাসকলক আৰু আইনগতভাৱে ৰক্ষণাবেক্ষণ দিব পাৰোঁ তাৰ বিষয়ে আমি এটা পদক্ষেপ ল'ম বুলি ভাবিছোঁ তাত কিন্তু আমি নেতৃত্ব নলওঁ মহিলাসকলে নেতৃত্ব ল'ম আমি লগত সহযোগী হিচাপে থাকিম মই যিটো কথা ক'লোঁ যে 5 নম্বৰ যিটো আমি দাবী তুলিব বিচাৰিছোঁ যে মই যে জিন কৰলৰ কথা ক'লোঁ আমি আইনগতভাৱে আমি এইটো কৰিব লাগিব যে আটাইতকৈ দুখীয়া মানুহ আটাইতকৈ অসহায় মানুহ কথা ক'ব নজনা মানুহ তেওঁৰ ওপৰত প্ৰয়োজন সাপেক্ষে আইন আদালতে সুমত অভিযোগ গ্ৰহণ কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ এটা ব্যৱস্থাৰ আমি সৃষ্টি কৰিব লাগিব সেই যদি ব্যৱস্থা এতিয়া আছে কিবা এমিকাছ কুৰিৰ জৰিয়তে সেই ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব কাৰণ আমি দেখিছোঁ যে কেনেকুৱা অৱস্থা হৈছে আজি সমাজখনত মই আপোনালোকক কম মই ব্যক্তিগত কথা এতিয়া আজিৰ এইটো কথা নানো কিন্তু মই আপোনালোকক ভৱিষ্যতে কম যে গুৱাহাটীত মই নিজে অভিযোগ কৰাৰ পিছত বুঢ়ী মাকৰ আৰু সম্ভাৱ্য পৰিয়ালৰ মাকক পুতেকে ঘৰৰ পৰা বহিষ্কাৰ কৰি পেলাই মাটি বাৰীৰ পৰা কাঢ়ি পুলিচত দিয়াৰ পিছত পুলিচে কেছ নলয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব মানে কি এজন মানুহক বিবাহ কৰিব লাগে বিবাহ সংকটটো বহুত ডাঙৰ মানে ৰিফৰ্মছৰ কথা কয় বিশেষকৈ মুছলমান মানুহক কেনেকৈ বেছি বিয়া ক্ৰমণ লাগে কয় ভাল কথা বাৰু ঠিক আছে সেইটো বাৰু তেওঁ দায়িত্বটো লৈ লৈছে সেইটো বেলেগ কথা কিন্তু তেওঁৰ ৰাজত্বত মই নিজে জানো মোৰ ঘৰৰ কাম কৰা এজনী ছোৱালী আছিলে তাই বিয়া হোৱাৰ 1.5 বছৰৰ পাছত এজনী ছোৱালী হোৱাৰ পিছত ল'ৰাটোৱে তেওঁ ঘৰৰ কাষৰ ছোৱালী এজনী জবৰদস্তি বিয়া কৰাই দিলে মানে কি ৰাখি ল'লে মই ক'লোঁ যে এইটোতো দিছ ইজ বাইকামি এইটো পুলিচক কেছ দিব লাগে পুলিচক কেছ দিয়াৰ পিছত আজিলৈকে ব্যৱস্থা হোৱা নাই মই এইবোৰ কথা আনিম মই কৈছোঁ যে সেইকাৰণে সুমতো আমি কিছুমান ব্যৱস্থা যে ল'ব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে এই সামাজিক কথাখিনি দৰকাৰ এতিয়া মই শেহতীয়াকৈ বৰ্তমানৰ নিৰ্বাচনৰ কথাখিনি ক'ব লগা হৈছে কাৰণ ভৱিষ্যতৰ কথা তাৰ লগত জড়িত আছে আমি ভাবোঁ কিন্তু
যে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আৰম্ভ হোৱাৰ আগলৈকে শাসনাধিষ্ঠ বিজেপি দল একেবাৰে সকলো ফালৰ পৰা প্ৰচাৰ সংগঠন পাব্লিচিটি আৰু তেওঁলোকৰ মানসিক অৱস্থা জয় জয়ময় অৱস্থাত আছিল আৰু ভাৰতবৰ্ষৰ বিৰোধী দল বহু ক্ষেত্ৰত মানে খুব নিস্তাপ হৈ আছিল তেওঁলোকে ডাঙৰ এটা ঘটনা ঘটিব বুলি তেওঁলোকে ভাবিলে যে এটা আমি পদক্ষেপ লওঁ এটা ইউনাইট হ'ল সকলোৱে আৰু ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ ফালৰ পৰা কংগ্ৰেছ দলক মজবুত কৰিবলৈ কংগ্ৰেছ দলৰ লগতে ছ'চিয়েল অৰ্গেনাইজেশ্যনবোৰ লৈ এটা যাত্ৰা কৰিলে সেই যাত্ৰাটো হ'ল কিন্তু সেই যাত্ৰাৰ দ্বাৰা বা এই একতাৰ দ্বাৰাই যে বিৰোধীসকলে কিবা এটা কৰিব পাৰিব সেই ধৰণৰ কোনো ডাঙৰ ইংগিত আমি পোৱা নাছিলোঁ কিন্তু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিলোঁ যে মানুহৰ মনত ধীৰে 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 এটা আণ্ডাৰ কাৰেণ্ট ভেৰি শ্ল'লি কিন্তু এটা আণ্ডাৰ কাৰেণ্ট আৰম্ভ হৈ পেলাই এই পঞ্চম চৰণটো শেষ হোৱাৰ পিছত কিন্তু এতিয়া আৰু চাৰ্চৰ পাৰ্টতো কোনেও নোকোৱাই হ'ল আজি বোধকৰা আজি ৰাতিপুৱাৰ কাগজবোৰত দেখিছোঁ বিজেপিয়ে কৈছে আমি চাৰ্চৰ পাৰৰ কথা কোৱা নাই আমি 330 আৰু আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ কথাহে কৈছোঁ অৰ্থাৎ নিৰ্বাচনত কি হয় এইটো বেলেগ কথা কিন্তু বিজেপি দলৰ প্ৰতি মানুহৰ সমৰ্থন কমি আহিছে সেইটো এই নিৰ্বাচনতে প্ৰতিফলিত হ'ব বুলি আমি জোৰ দি ক'ব পাৰোঁ অথচ এনেকুৱা পৰ্যায় এটাও পাইছে যে বিজেপি দলে হয়তো 230খন আসনো পাব নাপায় সন্দেহ কৰিছে গতিকে নিৰ্বাচনটো খুব লক্ষ্য কৰিবলগীয়া হ'ব আৰু এই নিৰ্বাচনটো আমি লক্ষ্য কৰি আগন্তুক দিনত যদি মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হয় আমি বেলেগ একো নকৰি তেওঁক দুটা কথা আমি অনুৰোধ জনাম যে প্ৰথম কথা আপুনি এতিয়া কিন্তু অন্ততঃ কেতিয়া মানে আপুনি অৱসৰ গ্ৰহণ কৰিব আৰু আপোনাৰ উত্তৰাধিকাৰী হিচাপে কাক চয়ন কৰিব সেই কামখিনি আপুনি কৰি ভাৰতবৰ্ষৰ উঠি অহা মানুহখিনিক এটা আশাৰ দিয়ক হঠাৎ চেঞ্জ ইজ নট গুড বা এক্সিডেণ্টৰ ফলত চেঞ্জ হোৱাটো ইজ নট গুড গতিকে বিজেপিৰ অন্ততঃ তেওঁ কাক ভাল পায় আমি নাজানোৱেই এতিয়া কাৰণ আজি ভাল পোৱা মানুহজন কাইলৈ নাইকিয়া হৈ যায় গতিকে সেইটো এটা অস্থিৰ অৱস্থালৈ দেশখনক নি দেশখনৰ ইতিমধ্যে বহুত বিপদ হৈছে দেশখনত বহুত গণ্ডগোল হৈছে মই বাকীবোৰ কথা মই নকওঁৱেই আজি মধ্যবিত্ত পৰিয়ালক নিম্ন মধ্যবিত্ত পৰিয়ালক সম্পূৰ্ণৰূপে সেই ৰেচন লোৱা শ্ৰেণীলৈ পৰিণত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে কিছুমান ঘটনা আপুনি চাওক আজিকালি কি হয় আগতে কয় ডাবল টেক্সেশ্যন আমি ইকনমিক্স পঢ়োঁতে কৈছে ডাবল টেক্সেশ্যন ইজ নট গুড মানে একেটা বস্তুৰ ওপৰত ডাবল টেক্সেশ্যন নল'ব যদি টেক্স দিছে এটাতে দিয়ক আজি পেট্ৰলত গাড়ী কিনিবৰ সময়ত টেক্স গাড়ীখন কিনিলে আপুনি টেক্স গাড়ীখন চলাই ল'ল পেট্ৰলত টেক্স আপুনি ক'ৰবাত পাৰ হ'ল টোল টেক্স বাছৰ ভাড়া দিলে টেক্স not double 1 2 3 4 5 6 taxes on the same things এই ধৰণে চলিব নেকি দেশ আৰু এটা ডাঙৰ কথা মানুহবোৰে কয় এইটো আমি দিছোঁ এইটো তেওঁলোকে দিয়া নাই নহয় ৰাইজৰ টেক্সৰ ধন দিছা ৰজাৰ তেনেকৈ কথা কোৱাটো বন্ধ কৰা এইবোৰ ক্ষেত্ৰত আমি সংগঠন যিটো ধৰণে সংগঠিত আমি প্ৰথমতে ভাবিম যে ৰাজ্যৰ ক্ষেত্ৰতে আমি সংগঠিত হ'ম বুলি আহিছে এই জাগৰণটোক আমি যাতে পুৰঠভাৱে আগবঢ়াই লৈ যাব পাৰোঁ গাঁৱে বিলাই দিব পাৰোঁ সাধাৰণ মানুহে যাতে বুজে সাধাৰণ ল'ৰাবোৰ যাতে ওলাই ইচ্ছাটো এটা ডাঙৰ কথা দলীয় নেতাসকলে দলীয় কৰ্মীসকলে যাতে আনিব পাৰে ঘূৰাই সেইটোত কিন্তু মই প্ৰয়োজনতকৈ কম আৰু তাতকৈ ডাঙৰ কথা এটা হৈছে কাৰণত মানুহৰ কিন্তু আপোনালোকে বহুতে কৈছে যে গৰমৰ কাৰণে ভোট দিয়া নাই ভোটৰ এইবাৰ ভোট কিন্তু আজি কিছুদিনৰ আগতে হঠাৎ এটা ঘটনা ঘটিলে আৰু এই ঘটনালৈ যথেষ্ট আলোচনা হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়ে কিন্তু কথাটো মানি ল'ব পৰা নাই যে আমি আগতে যেতিয়া ভোট লয় গধূলিৰ ভিতৰত তাত সংখ্যাটো অলপ বেলেগ হয় কেতিয়াবা 10,000 15,000 চেঞ্জ এটা হয় কোনোবা আঁতৰত থকা হেৰি আহি পোৱা নাই কিন্তু
কেইটামান পৰ্যায়ৰ নিৰ্বাচনত 7 দিনৰ পিছলৈকে ভোটাৰ সংখ্যা প্ৰকাশ হোৱা নাই আৰু নিৰ্বাচন আয়োগে বোলে লিখিতভাৱে কৈছে যে আমাৰ হাতত কিমান ভোট পৰিছে সেইটো আমাৰ হাতত নাহে এণ্ড হোৱাট ইজ দিছ ইলেকশ্যন কমিশ্যনৰ বিশ্বাসযোগ্যতাৰ ওপৰত সকলোৰে সন্দেহ আহিছে SLU I'm sorry Symbol loading machine, symbol loading unit, SLU. এইটো সম্পৰ্কত মই এইকাৰণে কথা পাতিব বিচাৰিছোঁ কথাটো ক'ব বিচাৰিছোঁ যে এনেকৈ যিটো মেচিনত চিম্বলটো আহে এইবোৰ কথা আমি জনা নাছিলোঁ আমাৰ দিনততো মই আপোনালোকক কওঁ মই এবাৰ হাজোত নিৰ্বাচন খেলিছিলোঁ নিৰ্বাচনত মই দেখিছোঁ যে মই য'লৈকে যাওঁ হাজাৰ হাজাৰ মানুহ ওলাই আহে ইমান ভালকৈ কথা বতৰা পাতে কিন্তু নিৰ্বাচনত যেতিয়া কাউণ্টিং হ'ল তেতিয়া কাউণ্টিঙত যিবোৰ মানুহ বহি থাকে আমি ভাবোঁ যে এইবোৰ চব নিৰ্বাচনী বিষয়া মই জনা নাছিলোঁ যে তাত এজন ইঞ্জিনিয়াৰ থাকে কাৰণ নতুনকৈ ইলেক্ট্ৰনিক ভোটিং কৰিছিলে আৰু মই জানো যে মই যেতিয়ালৈকে বেলট পেপাৰ নিৰ্বাচন আছিলে মই কিন্তু আচৰিত পৰিস্থিতিত জিকিছিলোঁ কিন্তু এই ভোটিং মেচিনটো হোৱাৰ পিছত হাজোৰ নিৰ্বাচনত কাউণ্টিঙৰ সময়ত মোৰ 13টা নিৰ্বাচনৰ মেচিন বিকল হৈ গ'ল আৰু সেইটো ৰাখি দিলে সেইবিলাক ক'লে যে আমি মেৰামতি কৰি পেলাই আকৌ বৰ্ণনা কৰিম আৰু সেইখিনি বৰ্ণনা কৰি থকা সেইখিনি লোডিং সেইটো বিকল হোৱাৰ বাদ দি বাকীখিনি যেতিয়ালৈকে হৈ আছিল তেতিয়ালৈকে মই হাজোত নিৰ্বাচনত জিকি আছিলোঁ তাৰ পাছত কিন্তু মই নিৰ্বাচনত বেয়াকৈ পিছ পৰি গ'লোঁ আৰু তাত তেতিয়া মোক নুৰুল হুছেইন আছিলে আমাৰ দামপুৰৰ ল'ৰা সি আপোনালোকে জানে মন্ত্ৰীও আছিলে তেওঁ নুৰুলে মোক ক'লে ক্ৰিপ দা এতিয়া আপুনি এই হেৰি ভোটিং মেচিনটো যিটো হ'ল মোৰতো দামপুৰততো মই মাত্ৰ এটা ভোট পাইছোঁ মোৰ দামপুৰততো মোৰ পৰিয়ালতে 100টা মানুহ আছে আৰু আপুনি জানে যে দামপুৰত আপুনি নহ'লে মই পাব লাগে তাত তেনেকৈ তৃতীয় মানুহজনে কেনেকৈ পালে গতিকে ভোটত যে মই ভাবি গম পোৱা নাছিলোঁ যে এই SLU মানে চিম্বল লোডিং মেচিনটোত যে হেৰাফেৰি কৰিব পাৰি সেই কথাটো দিগ্বিজয় সিঙে খুব ধুনীয়াকৈ বুজাই দিছে অৱশ্যে দিগ্বিজয় সিং সেই সময়ত কিন্তু আমাৰ নিৰ্বাচনতো তেওঁ ইনচাৰ্জ আছিল মই এই কথাটো এইকাৰণে কৈছোঁ যে বহুদিনৰ পাছত এজন কংগ্ৰেছ দলৰ মোৰ লগত ভাল খুব নেতাজনে মোক ক'লে যে দাদা মই এটা কাম কৰিলোঁ আজি আপোনাক নিৰ্বাচনত বহুত বুদ্ধি কৰি হৰুৱাইছে আৰু নিৰ্বাচনী এই EVM মেচিনটোত গণ্ডগোল হয় আৰু এইটো আপুনি বুজি নাপায় আৰু এই কথাখিনি মই সোনিয়া গান্ধীক ক'লোঁ মই মোৰ নিজৰ কথা কাৰণ এতিয়ালৈকে এইখিনি কথা বোধ কৰোঁ কোনো ধৰণৰ নিৰ্বাচনত জড়িত সংসদ বা প্ৰাক্তন বিধায়কে কোৱা নাই মই কিন্তু প্ৰত্যক্ষদৰ্শী মই দেখিছোঁ আৰু মোৰ সন্দেহ আছে এই বিষয়ত যে SLU আৰু এটাতকৈ ডাঙৰ এতিয়া যিটো চিপ এই যে বিৰাট ডাঙৰ এটা হেৰিক লৈছে এই চিপটো কিন্তু ইট কেন বি মেনিপুলেটেড এই চিপটোত ৰং ডাটা ফিট কৰিব পাৰে মই আৰু এটা কাহিনী ক'ব খুজিছোঁ মোৰ নিজৰ সেইবাৰ নিৰ্বাচনত বিজয়া বাইদেউ যদিও বিজেপিৰ মানুহ বিজয়া বাইদেউৰ লগত মোৰ খুব আত্মীয় সম্পৰ্ক আছে বিজয়া বাইদেউৰ মানুহখিনিয়ে বিজেপিৰ লগতে কংগ্ৰেছৰ মানুহখিনি সকলোৱে মানে ৰখে ভোটিং মেচিনবোৰ ৰাতি প্ৰায় 11:30 বজাত বিজয়া বাইদেৱে মোক ফোন কৰিছে কৃপা সাংঘাতিক কথা হৈছে বুলি কি হৈছে বাইদেউ বোলে মই কি হ'ল বাইদেউ বোলে চোৱাচোন মই দৌৰি গৈছোঁ গোটেই হেৰিবোৰ মানে এই লাইটবোৰ বন্ধ হৈ গ'ল আৰু ভোটিং মেচিনবোৰ বন্ধ হৈ গ'ল আন্ধাৰত কাকো সোমাব নোৱাৰি বৰষুণ ধুমুহা মই বাহিৰত আহি পেলাই ৰৈ আছোঁ মোকো ভিতৰত সোমাবলৈ দিয়া নাই তাত কিবা হৈ পেলাই মেচিন টেচিন বদলি হয় নেকি তুমি জানানে এতিয়া এই সময়ত কি ক'ব লাগে তেতিয়া তাততো আৰু বিজেপি বা AGPৰ কথা নাহে বা কংগ্ৰেছৰ কথা নাহে মই ক'লোঁ বাইদেউ হেৰি কৰক আপুনি জবৰদস্তি সোমাই যাওক আৰু লাইটটো নদিলে আপুনি নাভাবিব বুঢ়া মেচিন টেচিন সলনি হ'ব পাৰে কিন্তু তেওঁ কিন্তু একেবাৰে জানে বিজয়া বাইদেউ অগ্নিমূৰ্তি ধৰে মাজে মাজে ধৰি তেওঁ জোৰ জবস্তি তাত সোমাই গৈ পেলাই তাৰ অলপ পাছতে মানে ধুমুহা বতাহো শেষ হ'ল লাইট জ্বলিলে বিজয়া বাইদেউ কিন্তু ভবাতকৈ বহুত কম ভোটত জিকিলে গতিকে এনেকুৱা এই ঘটনাবোৰে সন্দেহৰ সৃষ্টি কৰে আৰু বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰজনে এইবোৰ ক্ষেত্ৰত নিৰ্বিকাৰ হৈ থাকিলে মই ভাবোঁ যে অদূৰ ভৱিষ্যতে ভাৰতীয় গণতন্ত্ৰ
আৰু এটা বেয়া অৱস্থালৈ ধাৱমান হ'ব পাৰে ভাৰতৰ গণতন্ত্ৰক সমস্ত বিশ্বই চাই আছে মই ভাবোঁ যে যেতিয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু হিচাপে নিজক ঘোষণা কৰিব বিচাৰিছে বিশ্বৰ পৰা তেওঁ প্ৰশংসা অৰ্জন কৰিব বিচাৰিছে এইবাৰ কিন্তু নিৰ্বাচনটোত যিহেতু তেওঁ জিকিছেই তেওঁ জিকিব বুলি ভাবিছে এইবোৰ যাতে নহয় তাৰ কাৰণে বিশেষকৈ চিফ ইলেকশ্যন কমিশ্যনাৰজনক মই ভাবোঁ যে প্ৰধানমন্ত্ৰীয়ে আৰু ৰাষ্ট্ৰপতিয়ে ৰাইজে জনাকৈ এক নিৰ্দেশ দিব লাগে আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টক আকৌ আহ্বান জনাইছোঁ যে সুপ্ৰিম কোৰ্টে যদি ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটোক যদি শুদ্ধ কৰে অন্ততঃ বহুবোৰ কথা ভাল হ'ব এইখিনি কথা আপোনালোকৰ আগত অৱগত কৰিছোঁ অসমৰ ৰাইজক এইখিনি কথাত একত্ৰিত হৈ সংগঠিত ৰূপত অদূৰ ভৱিষ্যতে আগবাঢ়িবলৈ প্ৰস্তুত হ'বলৈ আহ্বান জনাইছোঁ আমাৰ লগত এই কামটোত অকল অসমতেই নহয় সমস্ত ভাৰততে কিন্তু আমি বুজন সংখ্যক বিভিন্ন ধৰণৰ ব্যক্তি সংগঠনৰ আমি যোগাযোগ কৰি পেলাই তেওঁলোকৰ সহায়ৰ প্ৰতিশ্ৰুতি পাইছোঁ মেহমুদ প্ৰাচা বুলি আপুনি জানে যে আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ উকিল তেওঁ মাত্ৰ গৈছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ গৈ তেওঁ নিজে প্ৰাৰ্থীও তেওঁ চাব গৈছিলে আৰু তেওঁ আহি পেলাই তেওঁ বহুত দিনৰ পৰা কৈছে এইবোৰ গণ্ডগোল হ'ব পাৰে তেওঁ ইলেকশ্যন কমিশ্যনাৰক সেই চিঠিখন দিবলৈ যাওঁতে তেওঁক গ্ৰেপ্তাৰ কৰি দিলে চিঠিখন লৈ পেলাই বোলে ঠিক আছে পঢ়ি চাম আপোনাৰ চিঠিখন তাৰপিছত এনেকুৱা কি ডাঙৰ তেওঁ একেবাৰে অপৰাধ কৰিলে যে তাৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰি পঠাই দিলে কি কৰিলে ইয়াৰ ফলত কি হ'ল চিফ ইলেকশ্যন কমিশ্যনাৰে বুজি পোৱা নাই যে ইলেকশ্যন কমিশ্যন ইজ পিপুলছ ইলেকশ্যন কমিশ্যনত ইমান পুলিচৰ দৰকাৰ নাই ইমান আঁতৰে লুকাই থকা চিফ ইলেকশ্যনৰ কাম নহয় ইয়াত সন্দেহ বাঢ়ি গৈছে আৰু ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত যদি সন্দেহ হয় ভাৰতৰ গণতন্ত্ৰ বিপন্ন হ'বই আৰু ভাৰতৰ গণতন্ত্ৰ যদি বিপন্ন হয় ভাৰতবৰ্ষক যদি কোনোবাই ভাবিছে যে আমি একতাবাদ কৰি কালিলৈ আজীৱন জীয়াই থাকিম 100 বছৰলৈকে জীয়াই থাকিম 100 বছৰলৈকে গোটেই বাকীবোৰ বিৰোধী দলবোৰক ছিন্ন বিচ্ছিন্ন কৰি 100 বছৰলৈকে জীয়াই থাকি কি কৰিব নাজানো না ল'ৰা ছোৱালী আছে না সেইধৰণে নহয় কাম গতিকে আহ্বান জনাইছোঁ যে সকলোৰে সদগতি আহক আৰু দেশখনক লৈ হেতালি নেখেলক গণতন্ত্ৰক লৈ হেতালি নেখেলক ধন্যবাদ অসমত যিহেতু আসনটো নিৰ্বাচনটো আগতীয়াকৈ হৈ গ'ল আৰু অসমত যিহেতু সংগঠিতভাৱে বিজেপি আৰু চৰকাৰ খুব জোৰদাৰকৈ প্ৰচাৰ বহুত আগৰ পৰাই আৰম্ভ কৰিছে গতিকে অসমত এই যিটো ঢৌ প্ৰতিবাদৰ যিটো ঢৌ সেইটো অলপ সীমিত হৈ থাকিল আৰু বিৰোধী দলৰ সম্পূৰ্ণ ঐক্যটো হৈ নাহিলে বিৰোধী দলৰ ঐক্যটো অলপ খেলিমেলি হ'ল আৰু মই ভাবোঁ যে আমি সংগঠন হিচাপে বিৰোধী দলসমূহে যিটো আৰম্ভণিৰ পৰা যিটো অফেন্সিভভাৱে আগবাঢ়িব লাগিছিল যেনেকৈ উদাহৰণ যেতিয়া মুছলমান লোকসকলক অপমান কৰে গোটেই মুছলমান জাতিটোক অপমান কৰে সেই সময়ত মুছলমান মানুহবোৰৰ মাজত হিন্দু ল'ৰাবোৰ গৈ পেলাই কংগ্ৰেছৰ ল'ৰা বা CPM-ৰ ল'ৰা তেওঁলোকে গৈ ঠায়ে ঠায়ে প্ৰতিবাদ কৰিব লাগিছিলে ঠাট্টা মস্কৰা যেতিয়া মাতে তেতিয়া কথা পাতিব লাগিছিলে যেতিয়া দুৰ্নীতি হয় তাত মাত মাতিব লাগে আজি শিলঘাটত গৈ পেলাই এইটো কি নাম আমাৰ শিলশাকুত যিবোৰ ঘটনা ঘটিছিলে সেই সময়তে আমাৰ দলে যিটো ধৰণে এটা সংগঠিত আন্দোলন কৰিব লাগিছিলে দৰকাৰ হ'লে এৰেষ্ট হ'ব লাগিছিলে এই তেনেকুৱা কিছুমান কাম আমি কৰাত ব্যৰ্থ হ'লোঁ সেইবোৰ কথাৰ কাৰণে জনসাধাৰণে আৰু আটাইতকৈ ডাঙৰ কথা আৰু এই নিৰ্বাচনটো আৰু 2.5 বছৰ আছে আপুনি জানে যে এখন চৰকাৰে যেতিয়া এইবোৰ দিয়ে ফ্ৰিজ বি দিয়ে তাৰোপৰি কাম বন কৰিবলৈ হ'লে এতিয়া এনেকুৱা হ'ল যে এটা দলৰ লগত যদি বেয়া হয় একো কামেই নাপায় তাতকৈ আপোনালোকে চাওক মুখ্যমন্ত্ৰীয়ে কয় যে কোনোবা এজন বিধায়কে তেওঁলোকে ৰাতি 30 বাৰ 40 বাৰ ফোন কৰে বোলে 100 বাৰ ফোন কৰে আৰে এজন বিধায়কে মুখ্যমন্ত্ৰীয়ে ফোন কৰিব যে সেইটোৰ দ্বাৰা তেওঁ কি কৰে মানুহজনক অপমানিত কৰিব বিচাৰে এজন বিধায়কে যদি মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ যায় তেওঁ ভাবে যে নহয় ই মোক মানে মই মানে মোৰ ওচৰত হাত মিলাবলৈ আহিছে নেকি ইয়াক বদনাম কৰোঁ ই মোৰ মানুহ সকলো দলতে মোৰ মানুহ আছে এনেকুৱা তুলুগানি আমিও মুখ্যমন্ত্ৰী সংসদ লগ পাইছোঁ মোৰ দেউতা হিতেশ্বৰ শইকীয়াৰ লগত এনেকুৱা অৱস্থা আছিলে মোৰ দেউতাক হিতেশ্বৰ শইকীয়া অসম আন্দোলনৰ সময়ত প্ৰত্যেক দিনাই বিহুত
বহাগ বিহু আৰু মাঘ বিহুত সেইদিনাই ৰাতিপুৱাই এৰেষ্ট কৰি পেলাই লকআপত ৰাখি থয় আৰু গালি গালাজ কৰে পুলিচ লগত। চূড়ান্ত কাজিয়া। মোৰ দেউতাই এদিন তেওঁক সুবিধা পাই পেলাই বৰ্ডিং ফিল্ডতে 1000মান ল'ৰা দি ঘেৰাও কৰি পেলাই চূড়ান্ত গালি গালাজ কৰিছিল। কিন্তু সেই হিতেশ্বৰ শইকীয়াইও মোৰ দেউতাক যিটো সন্মান দিছিলে বা মোৰ দেউতাই হিতেশ্বৰ শইকীয়াক যিটো সন্মান দিছিলে আমি দেখিছোঁ। মোৰ ককা দেউতা বিমলা প্ৰসাদ চলিহাদেৱে আপোনালোকে জানেই যে খগেন বৰবৰুৱা তেখেতৰ বিৰুদ্ধে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। গোটেই মানুহবোৰ বিমলা কটাৰ হেৰিত এই পথাৰখনত থিয় হৈ থাকে। খগেন বৰবৰুৱা সকলোৰে সন্মুখত নামি আহি চলিয়া মোৰতো পইচা নাই, নিৰ্বাচনৰ কাৰণে অলপ পইচা দিয়ক, তেওঁৰ পৰা পইচা লৈ গৈছিলে। তেওঁলোকৰ কথাবোৰ ডাঙৰ। ময়ে কওঁ আপোনালোকক, মই যেতিয়া নিৰ্বাচন খেলিছোঁ, মই এ জি পিৰ ল'ৰা ছোৱালীবোৰ যেতিয়া বহি থাকে সেই টুল বুথত, মই দেখোঁ বহি আছে, খুব গৰম ৰ'দত বহি আছোঁ, মই তেওঁলোকক কওঁ ভাই তোমালোকে মোৰ কংগ্ৰেছৰ ল'ৰাবোৰক মই খাবলৈ দিছোঁ, তোমালোকে খাবলৈ যদি বেয়া নোপোৱা তোমালোকক মই বস্তুকেইটা দি যাওঁ। মই নিৰ্বাচনত মঙলদৈ নিৰ্বাচনত মোৰ বিৰোধী প্ৰাৰ্থী আছিল ৰমেন ডেকা। আমি দুটা একেলগে পঢ়া। মোৰ ল'ৰাৰ বিয়াত যেতিয়া ৰমেন ডেকা আহি পেলাই যেতিয়া তৰুণ দাৰ লগত বহি আছে আৰু বিয়াত আৰম্ভণিৰ পৰা বহি আছে শেষলৈকে, তেতিয়া তৰুণ দাই সুধিছে আৰে ডেকা আপুনি মানে কিৰিপৰ ল'ৰাৰ বিয়াত ইমান ক্ল'জলি কেনেকৈ আছে? বোলে ছাৰ আমি একেলগৰ, সি বেলেগ ৰাজনীতি কৰে, মই বেলেগ ৰাজনীতি কৰোঁ। এতিয়া এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীক লগ পাবলৈ আমি চিন্তা কৰিব লাগিব। অৱশ্যে উপায় মানে তেওঁ কিন্তু অৱশ্যে তেওঁ মানে খুব ব্যস্ত থাকে, তেওঁ খালি দলীয় মানুহকে লগ পায়, বাহিৰৰ মানুহক তেওঁ লগ নাপায়। তেওঁৰ লগত তেওঁলোকে ফোন কৰিলে বোলে মানুহে লগ নাপায়, বহুত অভিযোগ মই পাইছোঁ। আৰু আমি সেইকাৰণে অপমানিত হ'বলৈ বৰ বেছিকৈ নাযাওঁ। তেখেতক মই যোৱা 1.5 বছৰমানৰ ভিতৰত এবাৰহে লগ পাইছোঁ বোধ কৰোঁ, এই আজি কিছুদিনৰ আগতে কিবা এটা খুব জটিল কথা এটাত। গতিকে এনেকুৱা যিটো মানসিকতা, সেই মানসিকতাৰ পিছত আমাৰ মানুহে এতিয়া 2.5 বছৰ হিতাধিকাৰী হ'ব। আপোনালোকে দেখিছে হিতাধিকাৰীত হ'লে কেনেকুৱাকৈ ভিৰ হৈ গৈছে। গতিকে এইবোৰৰ ক্ষেত্ৰত হয়তো তেওঁ কোৱাৰ নিচিনাকৈ হয়তো ফলাফলটো নহ'ব পাৰে, কিন্তু এইটো কথা মই ক'লোঁ, এই ৰাজনীতিটো কিন্তু মানুহে ভাল পোৱা নাই। আৰু সেইকাৰণে এটা প্ৰতিবাদী ভোট হৈছে। গুৱাহাটীত যেতিয়া মই নিৰ্বাচন খেলিছিলোঁ, মই গুৱাহাটী চিটিত বেছি ভোট নাপাইছিলোঁ, কাৰণ গুৱাহাটী চিটিত মই কেনভাছিঙে নকৰোঁ। জানে যে মই জানো যে কংগ্ৰেছী মানুহক কিৰিপ চলিয়া হ'লেও বেছি ভোট নিদিয়ে, যি দিব ঘৰুৱাখিনিয়ে দিব, যি ভাল পাই দিব, নহ'লে নিদিব। গতিকে গাঁৱৰ ভোটে পাইছিলোঁ। কিন্তু এইবাৰ মই দেখিছোঁ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী, কি নাম আছিল তাই? মীৰাক মই নিজে ভোট দিবলৈ যাওঁতে ভোটিং অফিচত বেলেগ ভোটাৰ হেৰি যেতিয়া মই গৈছোঁ, আৰু বহুত ঠাইত মই দেখিছোঁ এইবাৰ কিন্তু সচেতন বহুত ভোটাৰে দল চল নোচোৱাকৈ মীৰা বৰঠাকুৰক ভোট দিছে। আৰু মই বিভিন্ন ঠাইত দেখিছোঁ দল বুলি নহয়, ব্যক্তি হিচাপে ভোট দিছে। কিন্তু সেই ভোটটো পৰ্যাপ্ত হ'ব নহয় চিট জিকিবলৈ, সেইটো আমি কিছুদিনৰ কাৰণে অপেক্ষা কৰিব লাগিব। কিন্তু তথাপিও মই ক'লোঁ যে কংগ্ৰেছে অতি দুৰ্বলভাৱে প্ৰথমতে আৰম্ভ কৰিও সাংগঠনিকভাৱেও যথেষ্ট দুৰ্বল থকা স্বত্বেও, টকা পইচাৰ অভাৱ মই জানো কি তেওঁলোকৰ একো নাছিলে প্ৰথম 6খন চিটত কিন্তু বিজেপিক পানী খুৱাই দিছে। মই জানো যে 2টামান চিটত বিজেপিয়ে কোটি কোটি টকা খৰচ কৰিব লগা হৈছে, তাতো কিন্তু পানী খাই গৈছে। কিন্তু সাধাৰণতে মই নিজে দেখিছোঁ নিৰ্বাচনত মই কেনেকৈ হাৰোঁ, আৰু বহুত যাদু মন্ত্ৰ থাকে, সেইবোৰো ব্যৱহাৰ হৈছে নেকি, সেইবোৰ খবৰ ল'ব লাগিব। আৰু সেই খবৰবোৰ গম পাম নিৰ্বাচনৰ পিছত। মই কৈছোঁ ন, 6খন আসনত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মই ভাবোঁ। কিন্তু মাৰ্জিন উইল বি ভেৰি ক্ল'জ, ভেৰি স্মল। না মই কৈছোঁ যে 6খন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তাত জিকিব বুলিও মই কোৱা নাই। কোন জিকিব কোন হাৰিব সেইটো কৰিবলৈ মই নট এ চিফলজিষ্ট, মই ইমান হেৰি কৰিব নোৱাৰোঁ। মই অলপ হেৰি কৰোঁ, তোমালোকৰ নিচিনাকৈ জ্যোতিষ কৰোঁ, সেইবোৰ চাইও। কিন্তু মই ভাবোঁ যে অসমত মানুহে বুজিব যে অসমত অন্ততঃ অসমৰ বৰ্তমানৰ শাসনাধীষ্ঠ দলে বুজিব যে বিপদ আহিছে। আৰু মই খাটাংকৈ ক'লোঁ যে ইয়াত কিমান ভোট পায় ডাঙৰ কথা নহয়। মই আগৰ প্ৰেছ কনফাৰেঞ্চতো কৈছোঁ, এই নিৰ্বাচনৰ কোন জিকে কোন হাৰা ডাঙৰ কথা নহয়, কিন্তু এই নিৰ্বাচনত যিটো ভোট আহিব বিৰোধী পক্ষৰ প্ৰতি, সেই ভোটে কিন্তু 2026ত এইখন চৰকাৰ থৰক বৰক কৰি দিব, তাত মোৰ কোনো সন্দেহ নাই।
মই ভাবোঁ মই মোক নধৰিব, কাৰণ মই চাওক, মই সম্পূৰ্ণৰূপে সংগঠনৰ লগত আজি কিছুদিনৰ পৰা নাই আমাৰ বুলি কওঁতে মই বিজেপি গোটেই সমস্ত বিৰোধী জোঁটটোৰ কথা কৈছোঁ, গোটেই বিৰোধী জোঁট নাই মই গোটেই বিৰোধী জোঁটটোৰ কথা কৈছোঁ। আৰু মই ভাবোঁ যে বৰপেটাৰ ক্ষেত্ৰত যিটো পদক্ষেপ ল'লে সেইটো কিমান দূৰ সমীচীন হৈছে তাত মোৰো সন্দেহ আছে। কাৰণ এটা বৃহৎ ঐক্য কৰিবলৈ হ'লে, বিশেষকৈ বামপন্থী দলবোৰক একত্ৰিত যদি কংগ্ৰেছৰ লগত নকৰে, ভাগ ভাগ কৰি ৰাখিলে কিন্তু অহা নিৰ্বাচনতো ফলাফল একেই হ'ব। কাৰণ আমি এইবোৰ কথা আগৰে পৰা গাঁৱে গাঁৱে ঘূৰি ফুৰোঁতে দেখিছোঁ। এখন গাঁৱত দোকানখনৰ মুখত মাত্ৰ দুজন যদি মানে আমাৰ কমিউনিষ্ট মাইণ্ডেড মানুহ থাকে বা যিকোনো কমিউনিষ্ট পাৰ্টীৰ সমৰ্থক থাকে, তেওঁ হয় মাষ্টৰ বা অলপ শিক্ষিত ল'ৰা হয়, সেই তাতে চব আড্ডাটো হয় ৰাজনীতিৰ। আৰু সেই ৰাজনীতিত ধৰক তাত কিন্তু ধৰক কমিউনিষ্টৰ ভোট ধৰক মাত্ৰ 500 বা 1000 আছে, সেই 500-1000 ভোট তাত যাবই। কিন্তু কংগ্ৰেছ আৰু ধৰক বিজেপিৰ মাজত বা কংগ্ৰেছ আৰু AGPৰ মাজত যেতিয়া যুদ্ধ হয়, তাত যিটো আলোচনা হয়, সেই আলোচনাত কিন্তু সেই মানুহজনে যদি কয় কংগ্ৰেছ আৰু AGPৰ ভিতৰত কিন্তু এইবাৰ AGP ভাল, তাত কিন্তু AGPয়ে ভোট পায়। যদি বিজেপি ভাল, বিজেপিয়ে ভোট পায়। অৰ্থাৎ জনমত গঠন কৰাত কমিউনিষ্ট পাৰ্টীৰ মানুহসকলৰ সাংঘাতিক এটা গুৰুত্ব আছে। গতিকে আমাৰ দলটোৱে, আমাৰ মানে গোটটোৱে, বিৰোধী দলে অসমত, মই সেইকাৰণেই কৈছিলোঁ, আপুনি চাগে লক্ষ্য কৰা নাছিলে যে মই সেইকাৰণেই কৈছিলোঁ যে মই অসমত বিৰোধী দলৰ একতাটো ঠিক ঢঙত হৈছে বুলি মই এতিয়াও নিশ্চিত নহয়, হোৱা নাই বুলিয়ে ভাবোঁ। নাই 26 চনৰ বিষয়ে মই এই নিৰ্বাচনৰ পিছতহে কথা ক'ম। মই এতিয়াও অনুভৱ কৰোঁ, মই আগতেও কৈছোঁ যে অসমত, আৰু এটা এইটো কথা মই আকৌ কৈ দিছোঁ, এতিয়া আপুনি মানে উলিয়াইছে কাৰণে কৈছোঁ যে কিছুমান বিষয় বিৰোধী দলৰ নেতাসকলে ইমান অজিতৰ কথা আপুনি উলিয়াইছে কাৰণে মই কৈছোঁ। আঞ্চলিকতাবাদৰ যিটো তাত্ত্বিক দিশ, সেইটো অজিতৰ নিচিনা মানুহ এটাই ঠিক কৰি দিব লাগিছিল নহয়। আঞ্চলিকতাবাদ আৰম্ভ হৈছিল বিদেশী নাগৰিকক বিতৰণৰ কাৰণে। এখন চুক্তি হ'ল, সেই চুক্তিখনৰ কোনো ঘটনা নঘটিলে, কোনো ব্যৱস্থা লোৱা হোৱা নাই। আঞ্চলিকতাবাদৰ প্ৰক্ৰিয়াটো কোনখিনি সীমাবদ্ধ? আঞ্চলিকতাবাদ মানে অকল অসমৰ আঞ্চলিকতাবাদ নে সমস্ত উত্তৰ পূৰ্ব আঞ্চলিকতাবাদ? আঞ্চলিকতাবাদ মানে কি? জাতীয়তাবাদ মানে জাতিগত একতা নে সকলোৰে একতা? বহুবোৰ প্ৰশ্ন আছে যিবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাই। আৰু মই সেইকাৰণে মই ছাত্ৰ সন্থাত থাকোঁতেও এইবোৰ প্ৰশ্ন উত্থাপন কৰিছিলোঁ, আৰু সেইকাৰণে মই ছাত্ৰ সন্থাত কিছু পৰিমাণে একাষৰীয়া হৈ গৈছিলোঁ। মই কিন্তু এতিয়াও ভাবোঁ যে বিজেপিৰ দলে দৰে এটা ৰাষ্ট্ৰবাদী দল, সেই দলটোক পৰাস্ত কৰিবলৈ আঞ্চলিকতাবাদী শক্তিটো সক্ৰিয় হ'ব লাগিব। আৰু মই এতিয়াও সেই সক্ৰিয়তা দেখা নাই। কাৰণ এতিয়াও মই অনুভৱ কৰোঁ যে মানুহে প্ৰশ্ন কৰে যে কা আন্দোলনটো ঘটিছিলে, কা আন্দোলনৰ পিছত 5জন ল'ৰা শ্বহীদ হৈছিল, কেনেকৈ মৃত্যু হ'লে সেই মানুহকেইজনৰ? সেই খবৰে যদি নাথাকে, সেই খবৰে যদি আঞ্চলিকতাবাদীৰ শক্তি নাথাকে, আঞ্চলিকতাবাদ কেনেকৈ ইমান বেয়া ৰাস্তাত গুচি গ'ল? কোনখন? চাওক, 4জন মানুহক মই এটা কথা কৈছোঁ, 4জন মানুহে কেন্দ্ৰ কৰি কিবা এখন সভা হৈছে, তাৰ কাৰণে অসমত বিৰাট ডাঙৰ পৰিৱৰ্তন আহিব, ক্লিপ চলিয়াই বিশ্বাস নকৰে। তেওঁলোক আটাই মোৰ অতি স্নেহৰ আৰু অতি নমনীয় ব্যক্তি, কিন্তু মই ভাবোঁ যে তেওঁলোকেও এটা বৃহৎ প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিব। অকলশৰীয়াকৈ কাম কৰি বাব লৈ একো লাভ নাই। আমি সেইকাৰণেই সমস্ত বিৰোধী দলৰ কথা কৈছোঁ। কংগ্ৰেছত আছিলোঁ, কংগ্ৰেছত থাকি বিভিন্ন মানুহক একত্ৰিত কৰিহে আগবাঢ়ি গৈছিলোঁ, অকলে নহয়। অৱশ্যে স্বাভাৱিকতে সাংবাদিকতা কৰা মানুহে সাংবাদিকসকলক একত্ৰিত প্ৰথমতে কৰি ল'ব লাগে, তেতিয়াও আমাৰ বহুত কাম হয়। আৰু সাংসদ হ'লে সমস্ত অসমৰ আঞ্চলিকতাবাদৰ যিবোৰ মূল ইছ্যুবোৰ, সেইবোৰত তেওঁলোকৰ বেছি সুবিধা আছে উঠাই নিবলৈ। আজি অজিতে এটা ষ্টেটমেণ্ট দিলে বহুতবোৰ বাতৰি কাকতত ফ্ৰণ্ট পেজ পায়। মই কিন্তু এতিয়াও অজিতে মোক সন্তুষ্ট কৰিব পৰাকৈ আঞ্চলিকতাবাদী তাত্ত্বিক জ্ঞান গ্ৰহণ কৰিব পৰা অৱস্থালৈ অহা নাই। 6টা সমষ্টিত পানী খুৱাব, 2টাততো পানী খুৱাবই। যোৰহাটততো কিমান টকাৰ নদী বৈছে, নগাঁও
আৰু এটা সমষ্টিটো পানী অলপ যুদ্ধ ঝুৰি যুদ্ধ হৈছে ডিব্ৰুগড় মঙলদৈ ধুবুৰীতটো আপোনালোকে জানেই আৰু এটা আপুনি কাছাৰৰ ফালে ধৰি থওক এটাও হ'ব পাৰে দুটাও হ'ব পাৰে না না বিজেপিৰ এইটো নিৰ্বাচনৰ পিছৰ পৰা বিজেপিৰ উত্থান আৰম্ভ হ'ব আঞ্চলিকতাবাদী শক্তিখিনি এটা নতুন ৰূপ লৈ ওলাব লাগিব ওলোৱাত এই ডেফিনেটলি বিজেপিৰ উত্থান হৈ গ'ল হোৱাট গোজ আপ হেজ টু গ' ডাউন কিন্তু বিজেপিক এতিয়া আৰু যদি উত্থানত সহায় কৰে আমিহে কৰিব লাগিব বিৰোধী দলবোৰ যদি দুভাগ হৈ থাকে ভাগ হৈ থাকে যদি ব্যক্তিবাদী গ্লেমাৰত লিপ্ত হৈ থাকে নহ'ব আৰু যিসকল মানুহে এইবাৰ এই আন্দোলনটো কৰিব সেইসকল মানুহে ক্ষমতাৰ পাতত থাকিব লাগিব আমি যদি সেই আন্দোলনটোত আমি অংশগ্ৰহণ কৰোঁ বা ৰাজনৈতিক কোনো কামত আগবাঢ়োঁ আমি সকলোৱে ঘোষণা কৰিব লাগিব মুকলি ভাৱে যে আমি MLA মন্ত্ৰী হ'বলৈ ৰাজনীতি নকৰোঁ আমি মানুহক আগুৱাই লৈ যাওঁ মানে ক'ত গুৱাহাটীত নে অভাৰঅল ইণ্ডিয়াত বিজেপিৰ আসন বহুত কমিব তাত কোনো সন্দেহ নাই সেইটো ফলাফল আপোনাৰ সকলোৱে গমেই পাইছে অসমত মইতো ভাবোঁ যে কমিব লাগে কিন্তু কিছুমান সমস্যা আছিলে টকা পইচাৰ কথা সাংগঠনিক দুৰ্বলতা সেইখিনিতো আছিলে আপোনালোকে মোতকৈ বেছি জানে মিডিয়াকে হাত কৰিব পৰা নাই